মানে এটা গোল্ডেন ৰিট্ৰিভাৰ ইমান মৰম লাগে। এই গোল্ডেন ৰিট্ৰিভাৰটো যিজন অ'নাৰ আছিলে তেখেতে নিশ্চিতভাৱে মাৰপিটো কৰিছিলে আৰু বেলকনিত অলমষ্ট 24/7 তাক বান্ধি ৰখা অৱস্থাত মানে জীৱন নিৰ্বাহ কৰিছিলে। আৰু এই মাৰপিট কৰা যি ফটো সেয়া বিভিন্ন আপোনাৰ এনিমেল ৰাইটছ অৰ্গেনাইজেশ্যনলৈ স্থানীয় লোকে পঠাই দিছিলে। তাৰ পৰিপ্ৰেক্ষিতত পাৰপ'জ নেকি সংগঠনটো নন্দিনী বৰুৱা তেখেত স্বত্বাধিকাৰী নেকি তেখেতে এখন থানাত এজাহাৰ দিছিলে আপোনাৰ পল্টন বজাৰ থানাত। এই গোল্ডেন ৰিট্ৰিভাৰটো মাৰপিট কৰা বুলি ইত্যাদি ইত্যাদি তেখেতৰ ফটো ভাইৰেল হৈছিলে। তেখেতে চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ আদালতত এই গোল্ডেন ৰিট্ৰিভাৰটো জিম্মাৰ বাবে এখন আবেদন দাখিল কৰিছিলে আৰু আবেদনখনৰ মৰ্মে লানেট চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ কোৰ্টে ৰিপৰ্ট কল কৰিছিলে সংশ্লিষ্ট থানাৰ পৰা। সংশ্লিষ্ট থানাই আকৌ ৰিপৰ্ট দিছিলে যে যিজন একিউজ আৰু যিজন মালিক যোনে কুকুৰটোৰ লগত মানে বেয়া ব্যৱহাৰ কৰিছিলে, ক্ৰুৱেল্টি প্ৰদৰ্শন কৰিছিলে, তেওঁকে জিম্মা দিব পাৰি বুলি, জিম্মা দিলে আৰক্ষীৰ কোনো অবজেকশ্যন নাই বুলি এটা ৰিপৰ্ট দাখিল কৰিছিলে। তাৰ পৰিপ্ৰেক্ষিতত মহামান্য নিম্ন আদালতে এই কুকুৰটোৰ জিম্মা দিছিলে সেই সংশ্লিষ্ট গোচৰটোৰ একিউজজনক আৰু লগতে একেজন ব্যক্তিয়ে মালিকো আছিল কুকুৰটোৰ। বিভিন্ন ছুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট, গুৱাহাটী হাইকোৰ্টৰো আমি আপোনাৰ অথৰিটিজ কিছুমান প্লেচ কৰিছিলোঁ য'ত লিপিবদ্ধ আকাৰত আছে যে অ'নাৰ হ'লেও যদি জীৱ জন্তুৰ প্ৰতি ক্ৰুৱেল্টি প্ৰদৰ্শন কৰে ডিউৰিং ইনভেষ্টিগেশ্যনো অলছ' তেনে ব্যক্তিক ইণ্টাৰিম কাষ্টডি তেনে জীৱ জন্তু দিব পৰা নাযায়। তৎসত্বেও এই জিম্মাৰ অৰ্ডাৰটো নিম্ন আদালতে পাছ কৰিছিলে। পুনৰবাৰ দোহাৰিলোঁ, তাক ছেছন আদালতে আজি ষ্টে কৰি দিছে। কুকুৰটো এতিয়া যাৰ দায়িত্বত আছিলে, যাৰ তত্বাৱধানত আছিলে পাৰপ'জৰ বা ইত্যাদি সংশ্লিষ্ট ব্যক্তি সংগঠনৰ তেওঁলোকৰ জিম্মাতে থাকিব পাৰিব, ইমানেই ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।